ৰাইজলে ভোগালী বিহু ওলাইছে ইমান জ্ঞাপন কৰিলো তাপ একদম মানে মজা দিছে হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এনেকৈয়ে স্বাগতম জনাইছোঁ যিহেতু বিহুৰ বতৰ চলিয়ে আছে আৰু জানেই আৰু ভিডিঅ'টো দুদিনমানৰ আগতে কৰা মানে উৰুকাৰ আগদিনাখনেই কৰা, যিহেতু সময় পোৱা নাছিলোঁ বাবে এডিটিং কৰাও দেৰি হ'ল আৰু জানেই বিহু বতৰত কিমান আলহী দুলহী আহে, সময় একেবাৰে পোৱা নাছিলোঁ। সেইটো কাৰণে ভিডিঅ'টো আজিহে মানে এডিটিং কৰিবলৈ সময় পাইছোঁ আৰু ভিডিঅ'টো এনেকৈয়ে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এইফালে মই দেখিছেনে তিলপিঠা পুৰি আছোঁ, যিহেতু বিহু একেবাৰে আমাৰ হেঁপাহৰ ভোগালী বিহুতেই আহিছে, যিহেতু পিঠা জানো নোপোৰাকৈ থাকিব পাৰি আৰু পিঠা নোখোৱাকৈ থাকিব পাৰি জানো, সেয়েহে তিলপিঠা পুৰিছোঁ। এইফালে আৰু মই কি বনাওঁ আপোনালোকক সকলোখিনি দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইফালে মই তিলপিঠা পুৰি আছোঁ, দেখিছেনে? আৰু যিহেতু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোৰে বছৰটো মানে ভাল হওক। আৰু মই লেটকৈ হ'লেও কৈছোঁ দেই, মানে ভিডিঅ'টো আগে কৰা, কিন্তু ভিডিঅ'টো এডিটিং কৰিবলৈ সময় নোপোৱাৰ কাৰণে আজিহে মানে এডিটিং কৰিবলৈ সময় পাইছোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ, যাতে বছৰটো ভালে কুশলে যায় আৰু তাকে কামনা কৰোঁ। আৰু এইফালে মই তিলপিঠা পুৰি আছোঁ, দেখিছেনে? আৰু সকলোৱে চাগে মেজিৰ তলত মেজি জুই একদম ভোজ ভাত ধুনীয়াকৈ খালে আৰু মেজি সেকিলে চাগে, নহয় জানো? আমি বাৰু ভোজ ভাত খোৱা নহ'ল, ঘৰতে খোৱা হ'ল, মানে আনকালেও খোৱা হয়, এইবছৰহে কিন্তু খোৱা নহ'ল, সেইটো কাৰণে ঘৰতে খালোঁ। আৰু মেজি কিন্তু জুই সেকিবলৈ গ'লোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাম তাতে অকণমান, সেয়াহে চাব। আৰু এইফালে মই তিলপিঠা পুৰি আছোঁ, এইফালে ফাইনেলি আমাৰ ৰেডি হৈ গৈছে মানে তিলপিঠা। মানে বেছিখিনি নুপুৰোঁ, যিহেতু বেটি বৰ আমনি কৰি আছে, সেইটো কাৰণে অকণমান পুৰিছোঁ আৰু কেইটামান। এইফালে আকৌ তেলপিঠা মায়ে পুৰি আছে দেই, মই তাকে ভিডিঅ' অকণমান কৰি থলোঁ। এইফালে তেলপিঠা পুৰি আছে আৰু এইফালে আজি আকৌ নেক্সট ডে আজি মই লস্কৰা বনাবলৈ বুলি নাৰিকলকেইটা এনেকৈ ৰুকি ল'লোঁ, মানে চাফা কৰি ল'লোঁ। চাফা কৰি এতিয়া নাৰিকলকেইটা ৰুকিম। আৰু লস্কৰা কোনে কোনে খাই ভাল পায়, মই ভাল পাওঁ দেই লস্কৰা। এইফালে লস্কৰা বনাবলৈ লৈছোঁ, মানে লস্কৰা ৰুকিব লাগিব যিহেতু নাৰিকলখিনি, সেইকাৰণে ধুনীয়াকৈ এনেকৈ ফালি লৈছোঁ নাৰিকলখিনি। আৰু এইফালে নাৰিকলৰ পানী কিন্তু মই খাই ভাল পাওঁ। এইফালে নাৰিকলৰ পানীখিনিও খাম আৰু নাৰিকলো ৰুকিম যিহেতু। আৰু ভোগালী বিহুৰ সকলোৱে ভিডিঅ' দিলেই, কিন্তু মোৰহে মানে ভিডিঅ' কৰোঁতে কৰিলোঁ, কিন্তু দিয়াহে হোৱা নাই, যিহে সময় পোৱা নাই। আৰু এইফালে মই নাৰিকল কাটি আছিলোঁ যিহেতু, এইফালে আকৌ এটা বেয়া ওলালে, তাকে দেখুৱাইছোঁ আইতা আহিছে ওচৰলৈ, সেয়া মই বোলো এটা বেয়াই ওলালে বুলি তেনেকৈ কৈছোঁ। এইফালে আকৌ এয়া মই নাৰিকল ৰুকিছোঁ, যিহেতু নাৰিকল আৰু নাৰিকলৰ লগত মানে চুজি দিম, সেইটো কাৰণে নাৰিকল বেছিকেইটা লোৱা নাই আৰু চুজি দিলে কেইটামান মানে সৰহকৈ ওলাব। অকল যদি নাৰিকল লওঁ মানে কমকৈ ওলায় লাডুটো, সেইটো কাৰণে চুজি মিলাই দিম। আৰু তাৰ মাজতে আকৌ এইফালে আকৌ গুড় দিয়া পিঠা মায়ে এইফালে পুৰিছে, গুড় দিয়া পিঠা মানে দুইজনীয়ে মই এনেকৈ হেৰি কৰি দিছোঁ, বনাই তেনেকৈ ধুনীয়াকৈ মানে গুড় দিয়া পিঠা পুৰি আছে। আৰু এয়া আমাৰ বিহুৰ এনেকৈ মানে ভোগালী বিহু এবাৰ কৰা হৈছে আৰু চব বছৰে বিহুত পিঠা পনা বনোৱা হয়, যিহেতু এয়া গুড়ৰ পিঠা বনাই আছে মায়ে ধুনীয়াকৈ। আৰু এইফালে মই লস্কৰাখিনি নাৰিকল ভাজি আছোঁ, নাৰিকলখিনি ধুনীয়াকৈ একেবাৰে কম জুইত ভাজি আছোঁ। বেছিকৈ জুই দিলে যিহেতু ৰঙা পৰি যাব, সেইটো কাৰণে অকণমান জুইত এনেকৈ লৰাই আছোঁ। আৰু অকণমান ভিডিঅ' সংগ্ৰহ কৰি থওঁ বুলি কেমেৰাটো মুখৰ আগত উলিয়াই দিলোঁ দেই। এয়া ফাইনেলি হৈছেগৈ একদম লস্কৰা, এয়া বনাই হৈছেগৈ আৰু মানে লাডু কৰি আছোঁ মই। এয়া হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু লস্কৰাখিনি দেখি জনাব দেই। আৰু লস্কৰা বনাই হৈ গ'ল যিহেতু, এইফালে আমাৰ লস্কৰা হৈ গ'ল আৰু এয়া ধুনীয়াকৈ বনালোঁ। আৰু যিহেতু 4টা নাৰিকলহে হৈছিলে, তাৰে এটা বেয়াই ওলালে, বেছিকেইটা নহ'ল যিহেতু, আৰু চুজি দিয়াৰ কাৰণে কেইটামান সৰহকৈ ওলালে। আৰু এইফালে আকৌ আজি নেক্সট ডে আৰু
এয়া মেজি মানে উৰুকাৰ যিদিনাখন পিঠা বনাইছিলোঁ লস্কৰা বনাইছিলোঁ সেইদিনাখন উৰুকাৰ দিনা হৈছিলে। আজি এয়া মেজি জুইত চাহ দিবলৈ আনিছোঁ, এয়া চাহ লৈ আনিছোঁ আৰু মেজি সেৱা কৰি ধুনীয়াকৈ এয়া চাহ দিছোঁ। সকলোৱে চাহ আনিছে আৰু পিঠা পনা এইবোৰ যি পাইছে তাকে আনিছে আৰু সকলোৱে এয়া মেজি তলত। হেপী ভোগালী বিহু বুলি কৈ দিয়ক আকৌ। হেপী ভোগালী বিহু। আমি চাহ পানী খাইছোঁ। পিঠা এটা লৈ দেখা আকৌ কি সকলোৱে কি বুলি ক'ম বোলো পাহৰি থাকিলোঁ নহয়। ভোগালী বিহু সকলোকে ভোগালী বিহু শুভেচ্ছা অসমবাসী অসমবাসী ৰাইজলে ভোগালী বিহু ইমান শুভেচ্ছা জ্ঞাপন কৰিলো। জয় অসম। খুব এইফালে মেজি জ্বলি আছে ন। ইমান দেৰি নে গাটো ধুওঁ। আৰু ইয়াত যিহেতু মেজি তলত সেৱা কৰি ধুনীয়াকৈ সকলোৱে চাহ খাইছোঁ। এফালে পিঠা পনা সকলোৱে আনিছে আৰু এনেকৈ মানে মেজি তলত সেৱা কৰি ধুনীয়াকৈ পিছদিনাখন এনেকৈ মানে সেৱা কৰা হয় আৰু চাহ পানী খোৱা হয় আৰু পিঠা পনা সকলোৱে আনিছে যিহেতু। আৰু আমিও লৈ গৈছিলোঁ, এয়া চাহ দিবলৈও গৈছিলোঁ আৰু সেৱা কৰিবলৈও গৈছিলোঁ যিহেতু সকলোৱে খাইছোঁ। আৰু এয়া গোটেইখিনিকে দেখুৱাই দিছোঁ পৰিয়ালৰ মানুহ যিহেতু। এইফালে আমাৰ আইতাহঁত ধুনীয়াকৈ খুৰীহঁতো আছে, সেইকাৰণে অকণমান এনেকুৱাবোৰ ভিডিঅ' যাতে সংগ্ৰহ কৰি থ'ব পাৰোঁ তাকে ভিডিঅ' অকণমান কৰিছোঁ, পিছত যাতে চাব পাৰিম। এইফালে সকলোৱে মেজিত মানে জুই ফুৱাই আৰু গোটেইবোৰে মানে ফটো মৰাত ব্যস্ত। এইফালে গোটেইবোৰ ফটো মাৰি আছে, দেখুৱাই দিছোঁ দেই অকণমান। এয়া মেজি জ্বলি মানে শেষ হৈছেগৈ আৰু প্ৰায়। আৰু ওচৰতে যিহেতু মেজি জ্বলাইছিলে আমাৰ দদৌহঁতৰ ঘৰৰ মানে অকণমান এই ছাইডত পথাৰ মানে অকণমান খোলা টাইপৰ সেনেকুৱা জেগাতে মেজি জ্বলাইছিলে আৰু ওচৰতে মানে বেছি দূৰ নহয়। আৰু এইফালে আমাৰ বৌ আৰু মই দুয়োগৰাকীয়ে মানে দুইজনীয়ে আমি আহি চাহ দিলোঁহি ইয়াত। আৰু আজিৰ ভিডিঅ'টি কেনে পালে চাই, যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আকৌ অন্য এটা ভিডিঅ'ত লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে মই চাহ দিলোঁ আৰু দি এইফালে আকৌ পিঠা শেষ নহ'ল, আকৌ কোনোবাই মানে কাঁহীত দিহে দিলে। এনেকৈ পিঠা পনা আকৌ ঘূৰাইহে আনিলোঁ আৰু খোৱাও হ'ল আৰু এখিনি ঘূৰাই আনিলোঁ। আৰু আমি এতিয়া আহি আছোঁ সেৱা কৰি। আৰু তেনেহ'লে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আৰু সকলোকে আকৌ এবাৰ কৈ দিছোঁ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু দেৰিকৈ হ'লেও ক'লোঁ। আৰু এইফালে বৌ গৈছেগৈ, মই সোমাওঁ আৰু। তেনেহ'লে ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।